2 তাৰিখৰ দিনাখনি যিটো নেকি ঘটনা হ'ল মোৰ দেউতাৰ লগত। আচলতে ঘটনাটো শনিবাৰ দিনাখনিৰ পৰা হৈছে। শনিবাৰ ৰাতি আমাৰ যিটো নেকি পুৰণা ঘৰ আছে, মোৰ দেউতাৰ আগফালে দোকান আছে, চেলুনৰ ব্যৱসায়ৰ লগত জড়িত মোৰ দেউতা এজন। চেতিয়া গাঁৱৰ গোটেই মানুহে চিনি পায় মগৰাহাটৰ। আচলতে দেউতাই দেখি আছিলে আমাৰ পুৰণা ঘৰটোত আপোনাৰ গাঞ্জাৰ বেহা চলিছিলে। যিবিলাক নেকি উঠি অহা নতুন প্ৰজন্ম, তেওঁলোকে গাঞ্জা খাবলৈ আহে তাত। তাৰপিছতে মোৰ দেউতাই কৈ আছিলে যে তহঁতি ইয়াত নাহিবি সৰু ল'ৰা, কিয় গাঞ্জা খাইছ, এনেকুৱা ধৰণৰ কিছুমান কথা কৈছিলে। কিন্তু দেউতাৰ কথা কোনো কেৰেপ কৰা নাছিলে সিহঁতি। শনিবাৰ দিনাখনি মোৰ দেউতাই ৰাতি এনেকুৱা এটা মানে ঘটনা দেখিবলৈ পালে। সিহঁতি ছাগলী চুৰ কৰি আনি কিনি আমাৰ নিজৰ ঘৰৰ মানুহৰ পৰা ছাগলী চুৰ কৰি আনি কিনি তাত কাটি বাচি গাঞ্জা খাই আছিলে। তেনেকৈ দেখিলে মোৰ দেউতাৰ খং উঠিলে, অলপ খং উঠি তেহেঁতক অলপ গালি গালাজ কৰিলে, দুচাটমান দিলে নিজৰ ল'ৰা নিচিনাকৈ। কিন্তু যি নেকি এতিয়া বাস্তৱ চেতিয়া, তাৰপিছতে দীপু চেতিয়া, সিহঁতি কি কৰিলে মানে এইটোকে মানে সিহঁতি মানে তাৰপাছত চাগে মৰাৰ পৰিকল্পনা যুগুত কৰিলে তোমাৰ দেউতাক। দেউতাক মানে মৰাৰ পৰিকল্পনাটো তেতিয়াই ৰাতিয়ে সিহঁতি কৰিলে, দীপু চেতিয়া আৰু বাস্তৱ চেতিয়াই। তাৰপিছত সিহঁতি কি কৰিলে, গৈ যিটো নেকি বাস্তৱ চেতিয়া এতিয়া পুলিচে ধৰিলে। বাস্তৱ চেতিয়াৰ যিজন নেকি মমায়েক, তেখেত হৈছে মূল অভিযুক্ত। তেখেতে মোৰ দেউতাক ভাস্কৰ বুঢ়াগোহাঁই, তেওঁৰ নামদাং গোহাঁই গাঁৱৰ মানুহ বুলি আমি গম পাইছোঁ এতিয়া। তেখেতে বাস্তৱ চেতিয়া মানে তেখেতৰ মমায়েকক লগ হৈ কিনি তেখেতৰ দেউতাক এজন, তেখেতেও ভাং খোৱা মানুহ বুলি এতিয়া গম পাইছোঁ, পোনাকণ চেতিয়া, সঞ্জীৱ চেতিয়া বুলি কয় তেখেতৰ নামটো। তাৰপিছতে ৰঙাই ফুকন, ৰূপম ফুকন, দীপু চেতিয়া, এওঁলোকে লগ হৈ কিনি মানে মোৰ দেউতাক মানে মৰাৰ কাৰণে পৰিকল্পিত এটা হত্যাকাণ্ড কৰিবৰ কাৰণে চেষ্টা কৰিলে দেওবাৰ দিনাখনি। মোৰ দেউতাক ৰাতিপুৱাৰ পৰা সিহঁতি শুনামতে খেদি ফুৰিছে বোলে। মোৰ দেউতাই ভয়তে, আমাৰ গাঁও চেতিয়া গাঁৱত হয়, চেতিয়া গাঁৱৰ পৰা আহি কিনি দেউলীয়া গান গাঁও, এতিয়া আমি বৰ্তমান য'ত আছোঁ পানৰ শংকাত, কিয়নো এতিয়াও বৰ্তমান 3জন পলাতক অৱস্থাত আছে। মোৰ দেউতাই দেউলীয়া গান গাঁৱলৈ আহিলে, আহি কিনি কিহে মাৰিলে তাৰপিছত? মোৰ দেউতাক প্ৰথম আহি কিনি দেউলীয়া গান গাঁৱত এই যিজন নেকি ভাস্কৰ বুঢ়াগোহাঁই, তেখেতে চোকা অস্ত্ৰৰে যিখন নেকি চোকা অস্ত্ৰ কোৰৰ নালে প্ৰথম তেখেতৰ কঁকালটো ভাঙিলে। তাৰপিছত কোৰখন লৈ কিনি ডাইৰেক্ট মাথাত চাপ মাৰি দিছে। এতিয়া 15টা চিলাই পৰিলে মোৰ দেউতা তেতিয়া বেহুচ হৈ কিনি মোৰ দেউতা পৰি গ'ল। এইখিনিতে আছে কেইখনমান গোঁসাই গাঁও, বামুণৰ বাৰী বুলি কয়, গোঁসাই মানুহ কেইজনমান থাকে তাত। তেওঁলোকে কৈছে, কোৱা মতে আৰু, যে তাৰপিছত দেখিছোঁ তাত মাৰধৰ কৰাৰ পিছত তোমাৰ দেউতাক কোনোবা এটা ৰংগমঞ্চত ৰাজহুৱা অনুষ্ঠান এটা লৈ এইটো যিটো নেকি আপোনালোকে দেখিবলৈ পাইছে, দেউলীয়া গান গাঁও, চাংমাই গাঁও, এই দুখন গাঁও পাৰ কৰি নি কিনি আমাৰ মগৰাহাট পঞ্চায়তখন আছেই ওচৰতে। পঞ্চায়তখন আছে, তাৰ কিনাৰতে আমাৰ ৰংগমঞ্চটো আছে। তাৰ কিনাৰত নি কিনি সিহঁতি গৰু যিডাল নেকি পঘা, সেই পঘাডাল লৈ কিনি বান্ধি কিনি মোৰ দেউতাক উল্টা কৰি কিনি পিটিছে তাত। পিটি কিনি লাষ্টত মাৰি মানে তাত হাত ভৰি এইবোৰ যিবোৰ নেকি আঙুলি ফাকবোৰ এইবোৰ চব কাটি পেলালে। তাৰপিছত নখবোৰ এৰুৱাই পেলালে। তাৰপিছত যিমান পালে মাৰিলে। তাৰপিছত মোৰ পেহীয়ে এইখন গাঁৱৰ পৰা, দেউলীয়া গান গাঁও আমি য'ত আছোঁ এতিয়া বৰ্তমান, এইখন গাঁৱৰ পৰা মোৰ পেহীয়ে দৌৰি গৈছে। দৌৰি গৈ কিনি তাত গৈ কোনোবা এজন ল'ৰাই সহায় কৰি স্কুটি পৰা লৈ গ'ল। তাত গৈ কিনি মোৰ দেউতাৰ মানে মাত্ৰ মানে জাষ্ট মানে জিৰটো মানে পানী কৰি থকা অৱস্থাত, আপোনালোকে ভিডিঅ'বিলাক পাইছে, তাত পানী কৰি থকা অৱস্থাত মোৰ পেহীয়ে গৈ উদ্ধাৰ কৰিছে। মানে মানুহজন মানে তাতে মাৰি শেষেই কৰিলে আৰু। তাৰপিছত আৰক্ষী আহিলে। আৰক্ষীয়ে আপোনাৰ 3:30মান বজাত পালেহি। কিন্তু ঘটনাটো প্ৰায় 1টামান বজাৰ পৰাই সংঘটিত হৈ আছিলে। মাৰপিটখিনি মানে সিহঁতি 1টামান বজাৰ পৰা খেদি তাৰপিছত আৰক্ষীয়ে এতিয়া গ্ৰেপ্তাৰ কৰিছে নেকি? 3জনক গ্ৰেপ্তাৰ কৰিছে বুলি শুনিছোঁ এতিয়া, বাস্তৱ চেতিয়া, দীপু চেতিয়া আৰু সঞ্জীৱ চেতিয়াক। কিন্তু যিজন নেকি মেইন মানুহ সেইজন এতিয়াও মানে বাহিৰতে ঘূৰি ফুৰিছে। সেইকাৰণে আমাৰ বহুত ভয় লাগিছে, আমি কেনেকৈ ক'ত থাকোঁ।